আজি মই তোমালোকক ইউক্লিড জ্যামিতিৰ পাৰ্ট 2 তাৰমানে নেক্সটৰ পৰা আমি কৰিম। আমি লাষ্ট ইউক্লিডৰ সংজ্ঞাবিলাক দি আছিলোঁ, গোটা বস্তু, পৃষ্ঠ, ৰেখা, ইয়াৰ পৰা আমি আকৌ কণ্টিনিউ কৰিম। তো প্ৰথমতে সংজ্ঞাবিলাক আমি একবাৰ চাই ল'ম। প্ৰথম সংজ্ঞাটো যে দিছিল তেখেতে যে প্ৰথম সংজ্ঞাটো দিছিল, প্ৰথম পুথিত যিটো লিখা আছিল সংজ্ঞাটো যে দিছিল, এটা বিন্দুৰ কোনো অংশ নাই। আমি এইটো তোমালোকক অলৰেডি আগৰ ক্লাছত কৰিছিলোঁ। এটা বিন্দুৰ কোনো অংশ নাই। এই অংশ কথাটো তেওঁ কোনো ডেফিনেশ্যন এক্সট্ৰা কৰি দিয়া নাই। এইকাৰণে এইটো কিছুমানে মানি ল'বৰ কাৰণে অলপ টান পাইছে, কিন্তু তাৰপিছতো নিৰ্দিষ্টভাৱে কোনো ইয়াৰ ডেফিনেশ্যন ওলোৱা নাই। এটা বিন্দুৰ কোনো অংশ নাই। বিন্দু বুলি ক'লে চোৱা, বিন্দু এটা যিমান সৰুকৈ দিলেও আমি বিন্দুৰ এটা অৱস্থান পাই আছোঁ, কিন্তু ইয়াৰ দৈৰ্ঘ্য প্ৰস্থ নাই বুলি কৈছে। আৰু তাৰপৰা কৈছে এটা ৰেখা হ'ল এডাল প্ৰস্থহীন দিশ। 2 নম্বৰ সংজ্ঞাটো। 1 নম্বৰ সংজ্ঞা হ'ল বিন্দুৰ কথা কৈছিল। এইটো তোমালোকৰ 86 পেজত চাবা, তোমালোকে 86 পেজত আছে কিতাপৰ, NCERT কিতাপৰ 86 পুৰণা কিতাপ যিটো আছিল 86 পেজত আছে। এডাল ৰেখা হ'ল প্ৰস্থহীন দিশ। এইটো তোমালোকে চাবা, ইয়াতে মই এইখিনি কৈ আছোঁ। এডাল ৰেখা হ'ল প্ৰস্থহীন দিশ। ৰেখা এটা যদি আমি 2 নম্বৰত দিছে, এটা ৰেখা হ'ল প্ৰস্থহীন দিশ। প্ৰস্থ নাই বুলি কৈছে। তুমি চোৱা, এই ৰেখাটো টানাৰ লগে লগে অলপমানতো ডাঠ আহিছে। ইয়াৰ কোনো দিশ প্ৰস্থত তেনেকৈ কোনো পাৰ্টিকুলাৰ ডেফিনেশ্যন তেওঁ দিয়া নাছিল, তেনেকৈ ৰাখি দিছে। আৰু তো ৰেখাৰ মূৰ দুটা হ'ল বিন্দু। ৰেখাৰ মূৰ দুটা হ'ল বিন্দু। এতিয়া ৰেখা আঁকিলোঁ 3 নম্বৰ। ৰেখাৰ যিটো দুটা মূৰ, দুটা কি বুলি কোৱা হ'ব, এটা বিন্দু বুলি কৈছে। কিন্তু ইয়াতে অসংখ্য বিন্দু আছে, দুটা মূৰ। অসংখ্য বিন্দু দি এটা ৰেখা হয়, দুটা মূৰক বিন্দু বুলি কৈছে। এডাল সৰল ৰেখা হ'ল এডাল ৰেখা যি তাৰ বিন্দুসমূহৰ সৈতে সমভাৱে বিৰাজমান। এই 3 নম্বৰ কওঁতে মই কৈছিলোঁ, এডাল সৰল ৰেখা হ'ল এডাল ৰেখা যি তাৰ বিন্দুসমূহৰ সৈতে সমভাৱে বিৰাজমান। তাৰমানে ইয়াতে এডাল ৰেখা টানিলে, এই ৰেখাটো টানিলোঁ, ইয়াতে কিমান আছে, অসংখ্য বিন্দু আছে। এইটো সমভাৱে বিৰাজমান বুলি কৈছে। 4 নম্বৰ। 5 নম্বৰ কৈছে এখন পৃষ্ঠটো বুজাইছিলোঁ। এখন পৃষ্ঠৰ মাথোন দিশ আৰু প্ৰস্থ আছে। পৃষ্ঠ বুলি কোৱাতে তোমাক এটা কাগজৰ টুকুৰা দি মই বুজাইছিলোঁ, প্ৰস্থ দিশ আৰু প্ৰস্থটো আছে বুলি কৈছে। এখন পৃষ্ঠৰ কাষবোৰ হ'ল এডাল ৰেখা, সেইটোও বুজাইছোঁ তোমালোকক। 7, এখন সমতল হ'ল এখন তল যি তাৰ ৰেখাবোৰৰ লগত সমভাৱে বিৰাজমান। এই যিটো এটা সমতল, য'ত আমি আঁকি আছোঁ, লিখিছোঁ, এইটো এটা সমতল। ৰেখাবিলাকৰ লগত সমভাৱে বিৰাজমান। আমি সমতলৰ ওপৰতে এনেকৈ আঁকিব পাৰিম। তেৰা মেৰা জেগাত আমি কিবা এটা ৰেখা আঁকিব নোৱাৰিম। এটা পৰ্বতৰ ওপৰতে যায়, পাহাৰৰ ওপৰতে যায়, আমি এটা ৰেখা এনেকৈ কাৰ্ভ হৈ আছে, তাতে আমি এটা ৰেখা আঁকিব নোৱাৰোঁ। তো সমতল হ'ল এখন তল যি তাৰ ৰেখাবোৰৰ লগত সমভাৱে বিৰাজমান বুলি কৈছে। এইটো হ'ল তেওঁৰ সংজ্ঞাবিলাক। সেইটো মই আগৰ পাঠতো আলোচনা কৰিছিলোঁ, এইখিনি হ'ল। এইবাৰ আমাৰ আহিব তেওঁৰ শতসাহিত্য আৰু শিকাৰ্য। দুটা ভাগত ভাগ কৰা হৈছিল, শতসাহিত্য আৰু শিকাৰ্য। এইটো জনাৰ আগতে আমি প্ৰথমতে জানিব লাগিব উক্তি, ষ্টেটমেণ্ট। ইয়াক মই লিখিছোঁ সত্য, মানে ট্ৰুথ। মে বি, হ'ব পাৰে, নহ'বও পাৰে, আৰু অসত্য। সত্য মানে, সত্যৰো দুটা ভাগ আছে। কিছুমান সত্য মানে চিৰসত্য, যেনেকৈ সূৰ্য পূৰ্ব ফালে উঠিব, এইটো সূৰ্য পূৰ্ব ফালে উঠে, এইটো চিৰসত্য। আকৌ অসত্য মানে সূৰ্য পশ্চিম ফালে উঠে, এইটো অসত্য। এইটো চিৰসত্য যে সূৰ্য পূৰ্ব ফালে উঠিব আৰু পশ্চিম ফালে ই ডুবিব। তাৰপিছত হ'ব পাৰে, নহ'ব পাৰে যিটো ষ্টেটমেণ্ট, উক্তি। আজি খুব গৰম। চোৱা, এইটো আজি মোৰ গৰম লাগিব পাৰে, তোমাৰ অলপ কম গৰমো লাগিব পাৰে, তোমাৰ ঠাণ্ডাও লাগিব পাৰে। মোৰ বহুত গৰম লাগি আছে কাৰণে তোমাৰো লাগিব, তেনেকৈ কোনো কথা নাই। এইটো মে বি, হ'বও পাৰে, নহ'ব পাৰে, তোমাৰ লগত মোৰ মিলিবও পাৰে, নিমিলিবও পাৰে। তো
এইটো হৈছে হ'ব পাৰে নহ'ব পাৰে, কিন্তু অংকত বা জ্যামিতিত হ'ব পাৰে নহ'ব পাৰে নহ'ব, হ'লে হ'বই লাগিব, এইটো মে বি নাহিব তাতে, এইটো হ'ব পাৰে তেনেকুৱা কোনো ৱাৰ্ড জ্যামিতিত বা মেথছত ব্যৱহাৰ নহয়, কাৰণে এইটো বাদ যাব, এইটো নহয়। এতিয়া সত্যটো আকৌ দুটা ভাগত ভাগ কৰা হৈছে, শতসিদ্ধ আৰু হিকাৰ্য। শতসিদ্ধ মানে যিবিলাক চিৰসত্য, যেনেকা সানৰাইজেছ ফ্ৰম দ্য ইষ্ট, সূৰ্য পূৰ্ব ফালে উঠে, এইটো চিৰসত্য। মেন ইজ মৰ্টেল, মানুহ মৰিবই, এইটো চিৰসত্য, এইটোক আমি কেতিয়াও অসত্য বুলি প্ৰমাণ কৰিব নোৱাৰোঁ। তো এইবিলাক আগৰ পৰাই আছে, এইটো সত্য বুলি মানি লৈছোঁ, আগৰ পৰাও মানি লোৱা হৈছে, আমি এতিয়ালৈকে মানি পিছলৈকেও মানি লোৱা হ'ব এইটো। আৰু হিকাৰ্য হ'ল কাৰণসহ প্ৰমাণিত, যিটো প্ৰমাণ কৰি থৈ গৈছে তেওঁ। এইটো আগৰ গণিতজ্ঞবিলাকে, ইউক্লিডে, তেওঁৰ লগৰ গণিতজ্ঞবিলাকে, তাৰ পেছৰ গণিতজ্ঞবিলাকে এইবিলাক প্ৰমাণ কৰি থৈ যোৱা বস্তু, যিটো অলৰেডি প্ৰমাণ হৈ আছে, সেইটো হ'ল আমাৰ হিকাৰ্য। আৰু এই হিকাৰ্যবিলাক লৈ আমি পিছত বেলেগ বেলেগ জ্যামিতিত ব্যৱহাৰ কৰি আমি উপপাদ্যবিলাক সলভ কৰোঁ। ইয়াৰ পিছত উপপাদ্য বুলি কথাটো দিছোঁ মই, এই যে উপপাদ্য বুলি হিকাৰ্যবিলাক প্ৰয়োগ কৰি প্ৰমাণ কৰা উক্তিসমূহ কি বুলি কোৱা হয়? উপপাদ্য। যিবিলাক হিকাৰ্য আছে, যিবিলাক আগৰ পৰাই অলৰেডি প্ৰুভড, সেইবিলাকৰ সহায় লৈ আমি উপপাদ্যবিলাক প্ৰমাণ কৰিব পাৰোঁ। এইটো এই তিনিটা ওতঃপ্ৰোতভাৱে জড়িত। এতিয়া শতসিদ্ধ যিটো এক্সিয়ম, যিবিলাক এইটো গণিতৰ বিভিন্ন ভাগৰ লগত জড়িত। এইটো বিভিন্ন ভাগৰ লগত জড়িত, এলজেব্ৰা হওক, কোঅৰ্ডিনেট জ্যামিতি হওক, বা তোমাৰ বীজগণিতীয় হওক, স্থানাংক জ্যামিতিয়ে হওক, যিকোনো ভাগৰ লগত এই চিৰসত্যটো মানে শতসিদ্ধটো জড়িত হৈ আছে। আৰু হিকাৰ্যবিলাক মাত্ৰ জ্যামিতিৰ লগত জড়িত, এইটো জ্যামিতিৰ লগত জড়িত। এইটো বেছিভাগ ক্ষেত্ৰতে এইটো শতসিদ্ধটো গণিতৰ লগতে জড়িত। এইটো হিকাৰ্যবিলাক এইটো গণিতৰ লগত জড়িত, আৰু হিকাৰ্যবিলাক জ্যামিতিৰ লগত জড়িত। যিটো প্ৰমাণ আগৰ পৰাই আছে, এই প্ৰমাণৰ সহায় লৈ আমি বেলেগ এটা প্ৰমাণ আজিৰ ডেটত কৰি আছোঁ। এইবিলাক আমি পাম আৰু অলপ ক্লিয়াৰলি। এতিয়া শতসিদ্ধ কোনবিলাক? যিবিলাকে আমাক ইউক্লিডে দি গৈছিল। শতসিদ্ধ তোমালোকৰ কিতাপতে আছে, 86 পেজতে আছে, এইটো 86 পেজ, 87 পেজ, তোমালোকে চাই ল'বা। এইটো তলত ইউক্লিডৰ কিছুমান শতসিদ্ধ দিয়া হ'ল, এইটো 7টা আছে। এই 7টা মই লিখিছোঁ। প্ৰথমটো আছে কি? একেটা বস্তুৰ লগত সমান সমান বস্তুবোৰ এটা আনটোৰ লগত সমান। একেটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান হ'ব। তাৰ মানে ধৰা এ বিৰ সমান, আকৌ বি চিৰ সমান। তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? এ যদি বিৰ সমান হয়, বি যদি চিৰ সমান হয়, ইয়াৰ পৰা আমি ক'ব পাৰোঁ এ ইজুকেল চি। এইটো বুজাইছে। একেটা বস্তুৰ লগত সমান সমান বস্তুবোৰ এটা আনটোৰ লগত সমান হয়। 2 নম্বৰ আমাক কি দিছে? 2 নম্বৰটো চোৱা কি দিয়া আছে আমাৰ। সমান সমান বস্তুৰ লগত একে সমান বস্তু যোগ কৰিলে যোগফলবোৰ সদায় সমান হ'ব। এইটো 2 নম্বৰ। সমান সমান বস্তুৰ লগত একে সমান বস্তু যদি যোগ কৰা যায়, যোগফল সমান হ'ব। যেনেকৈ এ ইজুকেল বি। এতিয়া তুমি এৰ লগত চি যোগ কৰা, বিৰ লগত চি যোগ কৰা, এই দুটা ভাগ কি হ'ব? সমান হ'ব বুলি কৈছে। যেনে এটা উদাহৰণ যদি আমি লওঁ, ধৰা 2 ইজুকেল 2, 2ৰ লগত তুমি 4 যোগ কৰা, এইফালেও 2ৰ লগত সমান সমান বস্তু যোগ কৰিব দিছে। সমান সমান বস্তুৰ লগত সমান সমান বস্তুৰ লগত সমান সমান বস্তু যোগ কৰিলে যোগফলটো কি হ'ব? সমান হ'ব। এইটো হৈছে। ঠিক একে 3 নম্বৰটো, সমান সমান বস্তুৰ পৰা যদি
সমান সমান বস্তু বিয়োগ কৰা, বিয়োগফলটো কি হ'ব? সমান হ'ব। 3 নম্বৰটো যেনেকৈ ধৰা 4 সমান 4, 4ৰ পৰা তুমি 2 বিয়োগ কৰা, 4ৰ পৰা ইফালৰ পৰা 2 বিয়োগ কৰা, তো 2 সমান 2 হ'ব। এইটো কৈছে। তাৰপিছত আছে আমাৰ 4 নম্বৰটো। 4 নম্বৰটো আমাৰ কি দিয়া আছে? জীৱৰ বস্তুৰ এটা আনটোৰ লগত সম্পূৰ্ণভাৱে মিলি যায়, জীৱৰ বস্তু এটা আনটোৰ লগত সম্পূৰ্ণভাৱে মিলি যায়, সেইবোৰ পৰস্পৰ সমান। এইটোতো হয়। ধৰা 4 নম্বৰটো মই এটা ৰেখা আঁকিলোঁ, এইটো এ বি, আকৌ বিৰ পৰা আমি আৰু এটা ৰেখা ওপৰতে আঁকিলোঁ, এটাই ৰেখা আছে চোৱা, এইবাৰ এইফালে টানিলোঁ, একবাৰ এইফালে টানিলোঁ, তাৰমানে এটা ৰেখা আনটোৰ লগত মিলি গৈছে, তাৰমানে এ বি ইজ ইকুৱেল বি এ। 5 নম্বৰটো দিছে সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ। সম্পূৰ্ণ বস্তু এটা, সম্পূৰ্ণ বস্তু এটা আমি এটা বস্তু আঁকিলোঁ, ধৰা এটা, ধৰা এটা মই ইয়াতে বৰ্গ আঁকিলোঁ, আমি ইয়াৰ পৰা এইখিনি কাটি ওলাই দিলোঁ, এই গোটাই বৰ্গটো হ'ল এ, এইটো হ'ল ধৰা বি। তো এটা কি গোটাইখিনি হ'ল এ আৰু অংশটো হ'ল বি, এ অলৱেজ গ্ৰেটাৰ দেন বি, এইটো সদায় ডাঙৰ হ'ব। এটা গোটা বস্তু তাৰ অংশতকৈ সদায় ডাঙৰ। চোৱা এইটো আমাক বেলেগকৈ আৰু এক্সট্ৰা কৰি প্ৰমাণ কৰিব দৰকাৰ নাই, এইটো আগৰ পৰাই আছে। 6 নম্বৰ, একে বস্তুৰ 2 গুণবোৰ পৰস্পৰ সমান। একে বস্তু, এতিয়া ধৰা আমি সংখ্যাই লিখিলোঁ 4 = 4, একে বস্তু মানে একে একে সংখ্যা লিখিলোঁ, 2 গুণ, তুমি এটা 2 গুণ কৰা, 2 পূৰণ কৰিব, এইটো কিমান হৈ যাব? 8 হৈ যাব, সমান হ'ল এইটো। আকৌ একে বস্তুৰ আধাবোৰ পৰস্পৰ সমান। এতিয়া ধৰা আমি 8 লিখিছোঁ, এইফালে 8 লিখিলোঁ, এইটো আধা কৰি দিয়া, এইফালেও আধা কৰি দিয়া, 2 দি 8 হৰণ কৰা 4, ইফালেও আধা কৰি দিলে কিমান? 4, সমান হৈছে। এইবিলাক আছিল তেখেতৰ শতসত্য, মানে চিৰসত্য। এইবিলাক আমি একদম ধৰিয়ে লৈছোঁ, এইবিলাক এনেকাই হ'ব। এইটো আমি বেলেগ কৰিবই নোৱাৰোঁ কেতিয়া। দুইফালৰ সমান সমান বস্তু পৰা যে সমান সমান বস্তু বাদ দিওঁ, এইটো সদায় সমানে হ'ব, এইটো কেতিয়াও এটা ডাঙৰ এটা সৰু হ'ব নোৱাৰে। তো এইবিলাক হ'ল আমাৰ ইউক্লিডৰ শতসত্য। নেক্সট আমাৰ আহিব ইউক্লিডৰ শিকাৰ্যবিলাক। ইউক্লিডৰ শিকাৰ্যবিলাক কি আছিল আমি এইটো প্ৰথমতে চাম। ইউক্লিডৰ শিকাৰ্য 1 নম্বৰ শিকাৰ্য যিটো আছিল, এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি। এই কিতাপতে আছে শিকাৰ্যবিলাক, এইটো চাবা, এইটো শিকাৰ্য 1, শিকাৰ্য 2, নেক্সট পেজতে আছে যিটো, তোমালোকে এইবিলাক চাবা। এইটো 2, 88 পেজত 3, 4, 5, এইবিলাক তোমালোকে চাবা এইবিলাক। তো 1 নম্বৰ মতে কৈছে কি, এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি। এটা ৰেখা আমি এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ টানিব পাৰি, সেইটোৱে কৈছে। ইয়াৰ পৰা মানে আৰু এটা শিকাৰ্য ওলাইছে যে প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে একক সৰল ৰেখাই পাব পাৰি। এতিয়া চোৱা, ইয়াতেতো মানে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ এটা সৰল ৰেখা এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ টানিব পাৰি। এই কথাটো অলপ কনফিউজন লাগে। এটা সৰল ৰেখা এটা বিন্দুৰ পৰা আন এটা বিন্দু টানিব পাৰি। আমি এটা বিন্দুৰ পৰা চোৱা এনেকা এনেকা, এইটো এটা বিন্দু ধৰ, দুটা বিন্দু ধৰা আমি এতিয়া দিছোঁ, এইটো এইটো এনেকৈ টানিছোঁ, হয়। কিন্তু দুটা বিন্দুৰ পৰা আমি চোৱা এডাল ৰেখাই আঁকিব পাৰি। তো ইয়াৰ পৰা তেওঁৰ এইটো শিকাৰ্যৰ পৰা এইটো গম পায় যে দুটা নিৰ্দিষ্ট বিন্দুৰ পৰা আমি মাত্ৰ এডালে ৰেখা আঁকিব পাৰিম। এটা বিন্দুৰ পৰা আমি অসংখ্য ৰেখা আঁকিব পাৰিম, কিন্তু দুটা নিৰ্দিষ্ট বিন্দুৰ পৰা আমি এটাহে ৰেখা আঁকিব পাৰিম।
2 নম্বৰ শিকাৰ্যটো দিছে এডাল হিমিত ৰেখা বা ৰেখাখণ্ড অসীমলৈ বঢ়াই দিব পাৰি। এটা হিমিত ৰেখাখণ্ড 2 নম্বৰটো এটা হিমিত ৰেখাখণ্ডক আমি অসীমলৈ বঢ়াই দিব পাৰো। এইটো বঢ়াব পাৰো যিমান ইচ্ছা, এইফালে তুমি যিমান ইচ্ছা বঢ়াই যাব পাৰা, নিজৰ ইচ্ছা মতে বঢ়াব পাৰা, এইটো কৈছে। 3 নম্বৰ এইবিলাক সহজে এটা বৃত্ত যিকোনো কেন্দ্ৰ বা যিকোনো ব্যাসাৰ্ধলৈ আঁকিব পাৰি। এটা বৃত্ত আমি যিকোনো কেন্দ্ৰ যিকোনো ব্যাসাৰ্ধলৈ আঁকিব পাৰি। 3 নম্বৰটো শিকাৰ্যটো এটা বৃত্ত আমি যিকোনো বিন্দু কেন্দ্ৰ যিকোনো ব্যাসাৰ্ধলৈ আঁকিব পাৰি। এটা বিন্দু কেন্দ্ৰ ললো, ইয়াৰ পৰা আমি এটা বৃত্ত আঁকি দিলো, হৈ গ'ল সেইটো। 4 নম্বৰ সকলো সমকোণ পৰস্পৰ সমান। এইবিলাক আগৰ পৰাই প্ৰমাণ হৈ আছে। সকলো সমকোণবিলাক এইটো সদায় কি হ'ব 90 ডিগ্ৰী। তুমি এনেকা আঁকা ষ্ট্ৰেট লাইন হ'ব লাগে। ঘৰ এটা তাৰ ৱালৰ যিটো পিলাৰটো সদায় 90 ডিগ্ৰী কোণ কৰি থাকে। যদি 90 ডিগ্ৰী কোণ কৰি নাথাকিলে পিলাৰকেইটা আমাৰ ঘৰবিলাক টেৰা বেকা হ'লা হয়। 90টো আগৰ পৰাই আছে প্ৰমাণিত 90 ডিগ্ৰী। বা আমি যদি এনেকা আঁকো ধৰা আমাৰ কনসেপ্ট এটাই থাকিব 90 ডিগ্ৰী। তো সমকোণবিলাক কি হ'ব সকলো সমকোণ পৰস্পৰ সমান। এতিয়া 5 নম্বৰ শিকাৰ্যটো কি আছে, এইটো অলপ ডাঙৰ, এইটো অলপ বুজিব লাগিব। যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপাতিত হৈ, এতিয়া মই এইটো ভাঙি কৰাই আছো, কৈ আছো তোমালোকক। কি কৈছে প্ৰথমতে এডাল, যদি কিতাপটো তোমালোকে চাবা, যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপাতিত হৈ, ধৰা এইটো মই দুটা ৰেখা আঁকিলো, এডাল ৰেখা এইটো ধৰা পি কিউ আমি দিলো, এইটো আন দুডাল ৰেখাৰ ওপৰত আপাতিত হৈছে। সৃষ্টি কৰা একেফালৰ অন্তকোণ দুটা একেলগে দুই সমকোণতকৈ সৰু হয়, তেন্তে ৰেখা দুডাল অসীমভাৱে বঢ়াই দিলে যিফালৰ অন্তকোণ দুটাৰ সমষ্টি দুই সমকোণতকৈ কম, সেইফালে ৰেখা দুটা মিলিত হ'ব। তাৰমানে এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপাতিত হ'ল। এতিয়া যিটো ফালৰ অন্তকোণ মানে ভিতৰৰ কোণ, এইটো অন্তকোণ, এইবিলাক অন্তকোণ হয়। যিফালৰ অন্তকোণবিলাকৰ সমষ্টি দুই সমকোণতকৈ কম, অৰ্থাৎ 180 ডিগ্ৰীতকৈ কম, সমষ্টিটো 180 ডিগ্ৰীতকৈ যদি কম হয়, তেতিয়াহ'লে সেইফালৰ ৰেখা দুটা যদি আমি এনেকা বঢ়াই দিওঁ, এইটো কি হ'ব, এটা সময়ত যায় এটা বিন্দুত কাটাকাটি কৰিব, মিলিত হ'ব। এইটো কৈছে আৰু। তো আমি ইয়াৰ পৰা কি গম পালো, যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰতে আপাতিত হয় আৰু যিটো ফালৰ অন্তকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰীতকৈ কম হ'ব, লেছ দেন 180 ডিগ্ৰী, ধৰা এইটো 1 এইটো 2, 1 নম্বৰ কোণ প্লাস 2 নম্বৰ কোণ সমষ্টি লেছ দেন 180 ডিগ্ৰী, তেতিয়াহ'লে সেই ফালৰ ৰেখা দুটা যদি আমি বঢ়াই দিওঁ, এটা ঠাইত যাই নিৰ্দিষ্ট ঠাইত যাই কি কৰিব, কটাকটি কৰিব বা মিলি যাব। তো ঠিক তেনেকে আনটো ফালৰ কোণটো যদি এইটো চোৱা, এইটো 180 ডিগ্ৰীতকৈ, তেতিয়াহ'লে কি হ'ব, এইটো ডাঙৰ হৈ যাব। কিন্তু এইফালে যদি সৰু হয়, এইফালে ডাঙৰ হৈ যাব, মানে 3 নম্বৰ কোণ 4 নম্বৰ কোণ গ্ৰেটাৰ দেন 180 ডিগ্ৰী। এবাৰ এইটো যদি আমি বঢ়াই দিওঁ, এইটো কতো যায় নিমিলে, এইটো গৈয়ে থাকিব আৰু ডাঙৰ হৈ থাকিব, এনেকা সৰুৰ পৰা যায় এনেকা ডাঙৰ হৈ যাব। তো ইয়াৰ পৰা আৰু এটা কনসেপ্ট আহে আমাৰ, যে যদি এডাল ৰেখা দুটা সমান্তৰাল ৰেখাৰ ওপৰত আপাতিত হয়, সমান্তৰাল ৰেখাটো আগৰ পৰা আহি আছে, তেতিয়াহ'লে এই ৰেখা দুটাৰ দুই ফালৰ অন্তকোণবিলাকৰ সমষ্টি কি হ'ব, 180 ডিগ্ৰী। এইফালেও হ'ব 180 ডিগ্ৰী, এইফালেও হ'ব 180 ডিগ্ৰী।
আৰু এই ৰেখা দুটা এটা ৰেল লাইনৰ দৰে হ'ব এইটো যায়ে থাকিব আগবাঢ়িয়ে থাকিব আগবাঢ়িয়ে থাকিব আগবাঢ়ি থাকিব এইটো কত মিলামিলি নহ'ব এইটো হ'ল আমাৰ ইউক্লিডৰ কি আছিল পাঁচটা শিকাৰ্য এতিয়া উদাহৰণৰ 1 নম্বৰ এটা কোশ্চেন দিছে আজি আৰু এটা কৰো এইটো যেনে কৈছে যদি এ বি সি এডাল ৰেখাৰ ওপৰত তিনিটা বিন্দু এডাল ৰেখা ABC এডাল ৰেখাৰ ওপৰত তিনিটা বিন্দু বি এ আৰু চিৰ মধ্যৱৰ্তী বিন্দু বুলি কৈছে তেতিয়াহ'লে প্ৰমাণ কৰিব লাগে AB + BC = AC এতিয়া ইউক্লিডৰ হতহিত 4 নং মতে 4 নম্বৰটো হতহিতটো কি আছিল 4 নম্বৰটো তোমালোকে একবাৰ চাবা জীৱৰ বস্তু এটা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায় সেইবোৰ পৰস্পৰ কি হয় সমান হয় এতিয়া আমি যদি চাওঁ যে AB আৰু BC বি বিন্দুত মিলিত হৈ আছে এৰ পৰা বি বিৰ পৰা সি তাহলে AC টো AB আৰু BC ৰ লগত মিলি আছে তো ইউক্লিডৰ হতহিত 4 মতে আমি ক'ব পাৰো যে AC = AB + BC মানে AC টো তাতে লিখাই আছে তোমালোকৰ সন্মুখত AC AB + BC ৰ লগত মিলি গৈছে AC টো AB BC ৰ লগত মিলি যায় কি হৈছে এটা ৰেখা AC হৈছে AB আৰু BC ৰ লগত মিলি যায় এটা ৰেখা কি হৈছে AC হৈছে আৰু ইউক্লিডৰ হতহিত 4 মতে এডাল ৰেখা যদি আন এডাল ৰেখাৰ লগত সম্পূৰ্ণভাৱে মিলি যায় কি দি আছিল 4 নম্বৰটো জীৱৰ বস্তু এটা আনটোৰ লগত সম্পূৰ্ণভাৱে মিলি যায় সেইবোৰ পৰস্পৰ কি হয় সমান হয় তো তেতিয়া এটো লিখিব পাৰিবি তো লিখাই আছে সেই মতে আমি ক'ব পাৰো যে AC = কি হ'ব AB + BC তো 1 নম্বৰটো তেনেকা দিয়া আছে তো ঠিক এনেকা উদাহৰণৰ 2 নম্বৰ এটা দিছে উদাহৰণৰ 2 নম্বৰটো কি দিছে যে প্ৰমাণ কৰা যে যিকোনো প্ৰদত্ত ৰেখাখণ্ডৰ ওপৰত এটা সমবাহু ত্ৰিভুজ অঙ্কন কৰিব পাৰি তো ধৰা হল আমি ধৰি ললো AB এডাল ৰেখা ৰেখাখণ্ড এটা ধৰি ললো হৈ গল এতিয়া এটো যেনেকা আমাৰ শিকাৰ্য ইকুইলিডৰ শিকাৰ্য 3 মতে হ'ব এটা বৃত্তৰ যিকোনো কেন্দ্ৰ বা যিকোনো ব্যাসাৰ্ধলৈ আমি আঁকিব পাৰো যিকোনো কেন্দ্ৰলৈ ব্যাসাৰ্ধ আঁকিব পাৰো আমি AB ৰ মাপ লম AB ৰ মাপ লৈ কম্পাসে দি AB ৰ মাপ লৈ আমি ইয়াতে এটা চাপ আঁকিম বৃত্ত চাপ এৰ পৰা AB ব্যাসাৰ্ধলৈ এটা চাপ আঁকিব লাগিব আকৌ B বিন্দুৰ পৰা B এর ব্যাসাৰ্ধলৈ এটা চাপ আঁকিব লাগিব এই চাপ দুটা ক'ত মিলিত হ'ব C বিন্দুত মিলিত হ'ব তেতিয়া হলে AC আৰু BC টো কি হ'ব আমি আঁকিব পাৰিম যেহেতু সমান ব্যাসাৰ্ধ লয়ে AB ৰ ব্যাসাৰ্ধ B এর ব্যাসাৰ্ধ AB B এর ওপৰত আছে মিলি গৈছে এটা ৰেখা AB BA এটা ৰেখা আনটো ৰেখাৰ ওপৰত আছে তেতিয়া হলে ইয়াৰ মাপ লৈ যেতিয়া আমি A বিন্দুৰ পৰা ব্যাসাৰ্ধ আঁকিম AB ৰ মাপ লৈ যেতিয়া B বিন্দুৰ পৰা ব্যাসাৰ্ধ আঁকিম তেতিয়া হলে অটোমেটিক এই ৰেখা দুটা কি হ'ব সমান হ'ব আৰু AB BC AC তিনটা বাহু কি হ'ব সমান হ'ব আৰু তিনটা বাহু সমান হোৱা মানে ABC এটা কি হ'ব সমবাহু ত্ৰিভুজ হ'ব তাৰমানে দুটা এটা ৰেখাখণ্ডৰ পৰা আমি এটা সমবাহু ত্ৰিভুজ আঁকিব পাৰিম তো আমি আজি এখিনিতে সমাপ্ত কৰিলো তোমালোকে নিশ্চয় কথাবিলাক বুজি পাইছা পঢ়িবা লিখা আছে এবিলাক পঢ়িবা যি কলো এবিলাক অলপ চাবা নেক্সট ডে আমি অনুকৰণী 5.12 আলোচনা কৰিম ধন্যবাদ